নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম 09 চেনেললৈ। আজি আপোনালোকৰ বাবে এটা ভাল খবৰ ওলাইছে যে বিধানসভাত কিন্তু আপোনালোকৰ চাকৰিৰ পদ মুকলি হৈছে। ইয়াতে দেখা পাইছে প্ৰায় 28,500টাতকৈ অধিক পদ মুকলি হৈছে ইয়াতে। তো আপোনালোকে ইয়াতে আবেদনসমূহ কৰিব পাৰিব। ইয়াতে কোনো ধৰণৰ এক্সাম নোহোৱাকৈ ডাইৰেক্ট আপোনালোকে চাকৰিসমূহ লাভ কৰিব। জাষ্ট আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। তো আপোনালোকে ইণ্টাৰভিউত চিলেক্ট হ'লে কিন্তু চাকৰিটো লাভ কৰিব। ইয়াৰ বাবে আপোনালোকৰ যোগ্যতা কিমান লাগিব আৰু লগতে আপোনাৰ এজ কিমান লাগিব, গোটেইখিনি তথ্য আজি ভিডিঅ'ত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। যদি মোৰ চেনেল নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো আপোনালোকে ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যন নেম দেখা পাইছে বিধানসভা, পোষ্ট নেম ইয়াতে দিয়া আছে ক্লিয়াৰ্ক, ষ্টেনো, MTS, ড্ৰাইভাৰ, ছিকিউৰিটি গাৰ্ড আৰু কেইটামান ইয়াতে আছে এছিষ্টেণ্ট অফিচ এটেণ্ডেণ্ট, DO। এইকেইটা পদ কিন্তু আপোনালোকৰ মুকলি হৈছে। টোটেল ভেকেঞ্চি আপুনি দেখা পাইছে 28,500টা কিন্তু টোটেল ভেকেঞ্চি মুকলি হৈছে। এইটো আপোনালোকে এপ্লাই মোড হ'ব, অনলাইন যোগে কিন্তু আপোনালোকে আবেদন কৰিব লাগিব। লগতে আপোনালোকৰ যিটো ইয়াতে দেখা পাইছে চিলেকশ্যন প্ৰচেছ, এইটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিলে কিন্তু চাকৰিসমূহ লাভ কৰিব। লগতে আপুনি চেলাৰিটো কিমান পাব এইটো ইয়াতে চাব পাৰিব আপোনালোকে। ইয়াত দেখা পাইছে চেলাৰী আপোনালোকৰ আছে 18,000 পৰা 81,000লৈকে আপোনালোকে চেলাৰিটো লাভ কৰিব। আৰু লগতে জব লোকেশ্যন দেখা পাইছে অল অভাৰ ইণ্ডিয়া। অল অভাৰ ইণ্ডিয়াত কিন্তু এই চাকৰিসমূহ কৰিব পাৰিব। তো তাৰপিছত আপোনালোকে ইয়াত দেখা পাইছে এজ লিমিটটো ইয়াতে চাওক আপোনালোকে। এজ লিমিটটো হৈছে আপোনালোকৰ মিনিমাম এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম আপোনালোকে ইয়াত দেখা পাইছে কিমান 42 বছৰ। তো ইয়াৰ মাজত আপোনালোকৰ এজটো হ'লে আপুনি আবেদন কৰিব পাৰিব। লগতে এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে দেখা পাইছে আপোনালোকে 10 পাছ 12 পাছ কৰাসকলে কিন্তু আবেদন কৰিব পাৰিব। ইয়াতে আপুনি যদি 10 পাছ 12 পাছ কৰিছে নহ'লে আবেদনসমূহ কৰিব পাৰে ইয়াতে। আৰু আবেদনসমূহ কেতিয়াৰ পৰা আৰম্ভ হৈছে ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেটটো দেখা পাইছে ইয়াতে 25 নৱেম্বৰ। তো অৰ্থাৎ আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু লাষ্ট ডেটটো হ'ব আপোনালোকৰ 15 ডিচেম্বৰ। তো 25 নৱেম্বৰৰ 15 ডিচেম্বৰৰ মাজত আপোনালোকে আবেদনটো কৰি ল'ব। তো বহুত সময় আছে আপোনাৰ হাতত, কিন্তু আবেদনসমূহ আপোনালোকে কৰি ল'ব। তাৰপিছত আপোনালোকে দেখা পাইছে ইম্পৰ্টেণ্ট লিংক এপ্লাই লিংকটো কিন্তু আপোনালোকে এইখন পেজত পাই যাব। এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ভিডিঅ'টো কিবা সুবিধা পালে কমেণ্টত জনাব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।